হোজাই জিলাৰ ঠিকাদাৰ বস্তিৰ বৰকতনগৰত আৰু ইয়াত এখন টমটম ৰাস্তাৰ কাষত আছে যেটো 4-5 দিন ধৰি পৰি আছে। ইয়াৰ সচেতন যিসকল নাগৰিক আছে তেখেতসকলে আমাক মাতি আনি ছ'চিয়েল মিডিয়াত দিয়া বস্তুটো যাতে এই গাড়ীখন যাৰ হেৰাইছে অৰিজিনেল যিজন মালিক আছে তেখেতে যাতে বস্তুটো পায় তাৰ কাৰণে ইয়াৰ সচেতন ৰাইজে চেষ্টা কৰি আছে। আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি অৰিজিনেল গৰাকীলৈ পਹੁঁচাই দিয়াৰ দায়িত্বটো আপোনালোকৰ। এতিয়া কওক, গাড়ীটো যে ইয়াত 4-5 দিন ধৰি পৰি আছে, এই গাড়ীটো নিশ্চয় কোনো দুষ্কৃতিকাৰী বা চোৰৰ কাৰ্য, বেলেগতো হ'ব নোৱাৰে। গতিকে এই গাড়ীটো এতিয়া কি হোৱাটো আপুনি বিচাৰে? চবক মই চালাম আৰু নমস্কাৰ জনালোঁ যে আমাৰ যোগীজান ৰোডত এখন গাড়ী আমি 4-5 দিনৰ পৰা ইয়াতেই গাড়ী পৰি আছে আৰু গাড়ীৰ মালিক কোন হয় আমালোকে নাজানো। আৰু গাড়ীখন যাৰে হওক মানে দুখীয়া হ'ব পাৰে, ধনী ব্যক্তিও হ'ব পাৰে। গাড়ীৰ মালিক কোন হয় আমি সেইটো বিচাৰিছোঁ যেন গাড়ীখন ইয়াতে আছে, আমাৰ ওচৰতে আছে, ঠিকাদাৰ যোগীজান ৰোডৰ সন্মুখতে আছে। গাড়ীখন যদি সিহঁতৰ এই গাড়ীখনৰ নাম হৈছে আপোনাৰ মটৰ্ছ, প্লেট নম্বৰ আছিলে কিমান গাড়ী নম্বৰখন S31 ER0145 S31 ER0145 যাৰে গাড়ী হয় আপোনালোকে এই আমাৰ যোগীজান ৰোড ঠিকাদাৰ বস্তিৰ ফালে আহি আমাৰ ইয়াত চঞ্চল বাই নামৰ এজন মানুহ আছে, তেখেতৰ লগত লগ কৰিলে গাড়ীখন পাই যাব। যাৰে গাড়ী হয় মই এইটোৱেই বিনম্ৰ অনুৰোধ কৰিছোঁ, যাৰে গাড়ী হয় আহি আমাৰ চঞ্চল বাইৰ লগত লগ কৰিলে গাড়ীখন পাই যাব। ধন্যবাদ আপোনাক। ধুনীয়াকৈ তেখেতে বস্তুখিনি কৈ দিছে। যিজন অৰিজিনেল ব্যক্তি হয় তেখেতে গাড়ীখনত দেখুৱালোঁ, গাড়ীখনৰ কালাৰ দেখুৱালোঁ, গাড়ীখনত কোনো বেটাৰী নাই, কোনো একো বস্তু নাই। এইটো ফ্ৰণ্ট ছাইড দেখুৱাইছোঁ, এইটো বেক ছাইড দেখুৱাই আছোঁ। গাড়ীত কোনো বেটাৰী নাই, 4টা চাকা থাকিব লাগে, 2টা চাকা আছে, স্পেয়াৰ টায়াৰো নাই, আৰু এইফালে যিটো চাকা থাকিব লাগে এইটোও কিন্তু নাই, লৈ গৈছে। গতিকে পাছত আহি যদি আপোনালোকে সোধে যে নহয় মোৰ গাড়ীটো এনেকুৱা কণ্ডিশ্যনৰ আছিল, নহ'ব। মই ভিডিঅ'ত এতিয়া দেখুৱাই আছোঁ বৰ্তমানৰ যি পজিশ্যন আছে এই পজিশ্যন আহিলে আপোনালোকে পাব। আমাৰ যিজন শামছুল ভাই আছে তেখেতৰ তত্বাৱধানত গাড়ীখন এটা ছাইড কৰি আমি ৰখাই দিম। তাৰ পৰা আপোনালোকে তেখেতৰ নাম্বাৰত যোগাযোগ কৰি পেলাই আহি গাড়ীখন লৈ যাব পাৰিব, কোনো ধৰণৰ সমস্যা নাই। এইখিনি আছিল। সকলোৱে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ। জয় আই।